গোৱালপাৰা জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত আৰু আজি পুৱতি নিশা হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু হয় গোৱালপাৰাৰ যি গৰাইমাৰী খনাজুলিত আৰু খনাজুলি গাঁৱৰ এগৰাকী লোক যি চৈতন্য ৰাভা চিতেন ৰাভা নামৰ বৃদ্ধ এগৰাকী লোক হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হয় আৰু এই মুহূৰ্তত আমি এই ঘটনাস্থলত উপস্থিত আছো আৰু ক'ব লাগিব যিহেতু দিনে দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত আৰু গোৱালপাৰাত যিহেতু প্ৰতিদিনে আমি শুনিবলৈ পাওঁ কেতিয়াবা যদি হাতীৰ মৃত্যু হয় কেতিয়াবা মানুহৰ মৃত্যুৰ খবৰ আমি প্ৰতিদিনে লাভ কৰো আৰু আজি ৰাতিপুৱাই দেখিবলৈ পোৱা গৈছে হাতীৰ যি আক্ৰমণত এগৰাকী যি বৃদ্ধা এগৰাকী লোক এনেদৰে হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে লোকজন ৰাতিপুৱা 5 বজাত নিজৰ যি বাৰীলৈ আগবাঢ়ি গৈছিল তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল বন্যহস্তীৰ জাক এটাৰ পৰা ফালৰি কাটি এটা অকলশৰীয়া হাতীয়ে খেদি লোকজনক নিজৰ যি ঘৰৰ বাৰীতে আচলতে আক্ৰমণ কৰে আৰু আক্ৰমণৰ ফলত এনেদৰে মৃত্যু হ'বলগীয়া হয় লোকজনক আৰু এনেদৰে মৃত্যুৰ পিছতে আচলতে এই গোটেই অঞ্চলটোতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে কিয়নো হাতীৰ যি জাক এতিয়াও বৰ্তমানো এই গাঁওখনতে উপস্থিত আছে আৰু এই গাঁওখনৰ কিছু জংঘলত এতিয়াও আছে হাতীৰ জাকটো তাৰ বাবে এতিয়া আতংকত দিন কটাবলগীয়া হৈছে এই গাঁৱৰ ৰাইজে আৰু এয়া আচলতে নতুন কথা নহয় আমি দীৰ্ঘদিনৰ পৰাই আমি যিহেতু বাতৰি সম্প্ৰচাৰ কৰি আহিছো গোৱালপাৰাৰ বিভিন্ন ঠাইত যিহেতু হাতীৰ যি উপদ্ৰৱ সেয়া আচলতে বৃদ্ধি পাই আহিছে আৰু এনেদৰে প্ৰতিদিনেই হাতীৰ যি উপদ্ৰৱত এই যি গাঁৱৰ ৰাইজে নিদ্ৰাহৰণ কৰিবলগীয়া হৈছে প্ৰতিদিনে তেওঁলোকে হাতীৰ আতংকৰ বাবে ভয় খাই আচলতে শংকাত দিন কটাবলগীয়া হৈছে এই লোকসকল আছে আজি ঘটনাটো কেনেদৰে হ'ল যিহেতু আপোনালোকে স্থানীয় লোক খুব মানে দুখজনক খুব বেদনাজনক আমি বিচৰা নাছিলো এনেকে আমাৰ গাঁৱৰ মানুহ এজন হাতীৰ আক্ৰমণত মানে মৃত্যু হ'ব বুলি কিন্তু আজি হঠাতে হৈ গ'ল এইটো আমি খুবেই মানে শোক প্ৰকাশ কৰিছোঁ আৰু এই হাতীৰ সন্ত্ৰাসটো আজিৰ নহয় আজি বহুত বছৰৰ পৰাই আমাৰ গড়াইমাৰী গাঁৱত হাতীৰ সন্ত্ৰাস চলি আছে অকল আমাৰ গড়াইমাৰী বুলি নহয় গড়াইমাৰী বিভিন্ন গাঁৱৰ বিভিন্ন অঞ্চলত মই জনাত এই আমাৰ এই হাতীৰ জাকটো দুইকাটা বনাঞ্চলৰ পৰা আহিছে ধাননি পথাৰ ধান খাই ৰাতিপুৱা উঠি আহিছে উঠি আহি এটাটো হঠাৎ মানে ফালৰি কাটি আহি মানে মানুহজনক মানে খোচত গুচি ৰাতিপুৱা শুই উঠি 4-5টা মান বজাত তেতিয়াই মানে হঠাতে এটা হাতী অকলশৰীয়া হাতী দেখা পাই খেদি আহি ঘৰৰ ওচৰতে নিজৰ বাউণ্ডাৰীতে মানে হত্যা কৰি দিলে মাৰি পেলালে আমি খুবেই দুখ পাইছোঁ আৰু এইখিনিত আমি অসম চৰকাৰ তথা ফৰেষ্টক আমি মানে গৰিহণা দিয়া বিচাৰোঁ আজিলৈকে বৰ্তমান আমি দেখা পাইছোঁ ফৰেষ্টে কোনো দিন মানে 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 কি হ'ব পৰা নাই ফৰেষ্টৰ মানুহ আহিছে যদিও তেওঁলোকে মানে মৰাৰ পিছতে আহিছে কিন্তু হাতীৰ যে উপদ্ৰৱ চলি আছে বা আপোনালোকৰ অঞ্চলত যে হাতীৰ উপদ্ৰৱ চলি আছে ফোন কৰিলে নাহে আহে কিন্তু ব্যৰ্থ বৰ্তমান হাতীৰ লগত মানে ফৰেষ্টে মানে যিটো আমাক যেনে কি কৰিব লাগে চেফ প্ৰটেক্ট কৰিব লাগে কিন্তু সেই চেফ কৰাৰ বা প্ৰটেক্ট কৰাত ফৰেষ্টে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ আছে কাৰণ অকল আমাৰ গড়াইমাৰী বুলি নহয় আজি হাতী মানুহৰ সন্ত্ৰাস বহুত বছৰৰ পৰা হৈ আছে যদিও বিভিন্ন জাগাত প্ৰায় দিনে হাতীয়ে মানুহ মাৰি আছে কিন্তু এই হাতী মানুহ মাৰাৰ পৰা ফৰেষ্ট চৰকাৰে মানে কোনোদিন মানে ব্যৱস্থা কৰিব পৰা নাই মানে সেইকাৰণে মানে আছে বৰ্তমান আমাৰ ইয়াতে আছে হাতী আমাৰ জংঘলতে আছে আৰু এই ক্ষেত্ৰত মই দাবী জনাওঁ যে আমাৰ গাঁওখন আমিতো ট্ৰাইবেল মানুহ আমি বনাঞ্চলত থকা মানুহ গতিকে আমাৰ গাঁওখন আমি কেনেকে ছেভ কৰিম আমাৰ মানুহবিলাক আমি কেনেকে ছেভ কৰিম এই বিষয়ে যাতে চৰকাৰ বা প্ৰশাসন বিভাগ বা ফৰেষ্টে আমাক মানে দায়িত্ব লয় মানে গাঁৱত কিছু হয়তো আমাৰ লাইটৰ ব্যৱস্থা দিব লাগে চলাৰৰ ব্যৱস্থা দিব লাগে গতিকে মই দাবী জনাওঁ যে যাতে চৰকাৰে অতি সোনকালে আমাৰ গাঁওখনৰ প্ৰতি অলপ নজৰ দি আমাৰ গাঁওখন যাতে ৰক্ষণাবেক্ষণ দিয়ে মানুহৰ প্ৰতি ৰক্ষণাবেক্ষণ হাতী মানুহৰ সন্ত্ৰাস যাতে বাঢ়ি নাযায় কাৰণ লোকজনৰ নাম কি আছিলে লোকজনৰ নাম আমাৰ চিতেন ৰাভা তেখেতৰ বয়স হ'ব 60 এবত হ'ব 60 এবত হ'ব হয় আৰু লোক আছে গাঁৱৰে বহু লোক ইয়াত আজি খবৰ লাভ কৰাৰ পিছতে তেওঁলোক আহিছে কিয়নো তেওঁলোক প্ৰতি নিশা আচলতে তেওঁলোকে নিদ্ৰাহৰণ কৰিবলগীয়া হয় হাতীৰ বাবে পহৰাও দিবলগীয়া হয় কেতিয়াবা যিহেতু হাতী আছে এনেধৰণৰ ঘটনা ঘটিছে নিশ্চয় আপোনালোকে শংকিত হৈ আছে হয় অত্যন্ত আমি শংকিত আৰু আতংকিত এই সমস্যাটো হাতীৰ সমস্যাটো এতিয়াৰ সমস্যা নহয় বহুত দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা আমি বন বিষয়াক বাৰংবাৰ আমি গাঁওবাসী ৰাইজে জনাই আহিছোঁ তথাপিও বন বিষয়াই কিন্তু বিহিত ব্যৱস্থা আজিলৈকে আমাক কৰিব নোৱাৰিলে
যাৰ কাৰণে আজি আমাৰ হাতীয়ে আমাক আক্ৰমণ কৰি মোৰ ককাক আজি হত্যাৰ মুখলৈ ঠেলি দিলে। গতিকে আমি অত্যন্ত দুখ পাইছোঁ, মৰ্মান্তিক হৈছোঁ, দুখেৰে আমি ভাঙি পৰিছোঁ। কাৰণ বন বিষয়ে যদি আজিৰ দিনত, আজি ডিজিটেল যুগত চৰকাৰে যদি এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তো কিমান ব্যৰ্থ হ'ব পাৰে। গতিকে বন বিষয়াক ইয়াৰ দ্বাৰা আমি জনাব বিচাৰোঁ, বন বিষয়াই অতি সোনকালে আমাৰ অঞ্চলবাসীক সুৰক্ষিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি অহৰ্নিশে দিনে নিশে আমি ৰাতি নোখোৱাকে প্ৰত্যেক দিনে আমি এনেকৈ মানে হাতীৰ মানে খেদাত মানে ফুটুকা ফুটাই মানে আমি পহৰা দিব লগা অৱস্থা হয়। গতিকে ইয়াৰ দ্বাৰা আৰু জনাব বিচাৰোঁ, আমাৰ এই ককা যিহেতু এতিয়া মানে হাতীয়ে যেতিয়া তেওঁ শৌচ কৰিব গৈছিলে, সেই সময়তে তেওঁক মানে আক্ৰমণ কৰা হৈছে। গতিকে চৰকাৰক জনাও আমি অতি সোনকালে মানে এই মানে ক্ষতিপূৰণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি ৰাইজে জনাব বিচাৰোঁ, আমাৰ অঞ্চলবাসীক আমাক সুৰক্ষিত লাগে। অন্যথা আমি বন বিষয়া আৰু এই অসম চৰকাৰৰ আমাৰ বৰ্তমান বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মহোদয় ছাৰক, আপুনি এজন বিফল মন্ত্ৰীৰ দৰে, নিমাতী কইনাৰ দৰে আপুনি এনেকা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈ থাকিলে নহ'ব। অতি সোনকালে আমাক ৰাজ্যক আপুনি চকু থকাৰ দৰে আমাক চাব লাগে, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে তেওঁলোক ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকৰ যি অঞ্চলত প্ৰতিদিনে আচলতে যে হাতীৰ যি উপদ্ৰৱ সেয়া বৃদ্ধি পাই আহিছে। তাৰ ফলত তেওঁলোকে নিদ্ৰাহৰণ কৰিবলগীয়া হৈছে, কিয়নো হাতীয়ে আচলতে যি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা এই জনাঞ্চলত প্ৰৱেশ কৰে। আৰু বৰ্তমান যিহেতু আঘোণ মাহ আৰু সোণালী ধান যি পকাৰ সময় আৰু এইখিনি সময়তে ধান পকাৰ সময়তে আচলতে ধান খাবলৈ আচলতে হাতীৰ জাক এনেদৰে সোমাই আহে এই অঞ্চলসমূহত। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিদিনে আচলতে এনেদৰে এই লোকসকল এনেদৰে আতংকিত বা তেওঁলোক এনেদৰে ভয় শংকাত দিন কটাবলগীয়া হৈছে। আৰু এনেদৰে আজি ৰাতিপুৱা এনেদৰে 5 বজাত এই যি অনাকাংক্ষিত যি ঘটনা, এই ঘটনা সংঘটিত হ'ল। এগৰাকী বৃদ্ধা যি চিতেন ৰাভা হাতীৰ আক্ৰমণত মৃত্যু হ'বলগীয়া হ'ল। আৰু এই যি পৰিৱেশ দেখুৱাইছো, ইয়াত বৰ্তমান তেওঁলোকৰ বাসগৃহৰ পৰিৱেশ দেখুৱাইছে, শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, কিয়নো ইয়াত বৰ্তমান আৰক্ষীৰ লোক আহি পাইছে, বন বিভাগৰ লোক আহি পাইছে। খন্তেক পিছতে যিটো মেজিষ্ট্ৰেট আহিব, মেজিষ্ট্ৰেট আহি পোৱাৰ পিছতে আচলতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লৈ যোৱা হ'ব। আৰু তাৰ পিছতে আচলতে এই যি সৎকাৰ কৰা হ'ব, তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে। ঘৰৰ পৰিৱেশ দেখুৱাইছো, আৰু এয়া গোৱালপাৰাৰ আমি যি পৰিৱেশ, সেয়া গোৱালপাৰাৰ পৰিৱেশ দেখুৱাব যত্ন কৰিছো। গোৱালপাৰাত এনেদৰে হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধ যি চিতেন ৰাভা নামৰ বৃদ্ধগৰাকীৰ ৰাতিপুৱা 5 বজাত মৃত্যু হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।